ওম শান্তি। আপোনাক কোনোবাই বহুত আঘাত দিছিল, বহুত বেয়াকৈ কৈছিল, আৰু আপুনি এদিন মনৰে পৰা তেওঁৰ প্ৰতিও এটা বেয়া ভাৱ ৰাখিছিল, আৰু হঠাৎ এদিন তেওঁ সঁচাকৈ আপুনি ভবাৰ দৰে তেওঁৰ তেনেকুৱা বেয়া দিন আহিল। এতিয়া আপুনি তেওঁৰ জীৱনলৈ অহা সেই বেয়া দিন দেখি আনন্দিত নহ'ব দেই, কাৰণ আপুনি জানেনে কিয় তেওঁৰ জীৱনলৈ ইমান বেয়া দিন আহিল? সেয়াও আপুনি জানি আচৰিত হ'ব যে আপুনি ভবাৰ বাবেই তেওঁ এই বেয়া দিন দেখিলে। তাৰমানে মোক কোৱাৰ ভাৱাৰ্থ এইটোৱেই, যেতিয়া আমি আনৰ বাবে বহুত বেয়া ভাবোঁ, সি হৈ উঠে, আৰু যেতিয়া আমি আনৰ বাবে বহুত ভাল ভাবোঁ, সেয়াও হৈ উঠে। গতিকে আহকচোন, বেয়ানো কিয় ভাবোঁ? আমি যোনেই যি আমাক নিদিয়ক কিয়, এটা কথা আপুনি আজিয়েই নিৰ্ণয় লওক, আপোনাক যোনেই যি নিদিয়ক, আপুনি কিন্তু সদায় আশীৰ্বাদ দিয়ক, আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক। আচ্ছা, ওম শান্তি।